বন্ধু বান্ধৱীসকল, আজি আকৌ আহিছোঁ তোমালৈ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ ভাগ কেইটা? বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে বৌদ্ধ ধৰ্মৰ ভাগ দুটা। এটা হ'ল হীনযান আৰু এটা হ'ল মহাযান। গতিকে ইয়াত চাৰিটা অপশ্যন দি আছে, তাৰ মাজত খ নম্বৰ দি আছে দুটা, গতিকে অপশ্যন খটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বৌদ্ধ ধৰ্মৰ ভাগ দুটা। ২ নম্বৰ প্ৰশ্নটো হ'ল বৌদ্ধ ধৰ্মৰ জাতক কি ভাষাত ৰচিত? বৌদ্ধ ধৰ্মৰ জাতক পালি ভাষাত ৰচিত। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত খ নম্বৰটো দিয়া হৈছে পালি ভাষা, গতিকে খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহো ৩ নম্বৰ প্ৰশ্নটোলৈ। ৩ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে সংস্কৃত ব্যাকৰণ মহাভাষ্যৰ ৰচক কোন? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, ক নম্বৰ বাণভট্ট, খ নম্বৰ কালিদাস, গ নম্বৰ পতঞ্জলি আৰু ঘ নম্বৰত বিদ্যাপতি দিয়া হৈছে। গতিকে সংস্কৃত ব্যাকৰণ মহাভাষ্যৰ ৰচক হ'ব পতঞ্জলি। পতঞ্জলি কেই নম্বৰ অপশ্যন আছে? গ নম্বৰ। গতিকে গ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি চাম ৪ নম্বৰ প্ৰশ্নটো। ৪ নম্বৰ প্ৰশ্নটোত কৈছে গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল? গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল? ইয়াত ক নম্বৰ দিছে শিখ ধৰ্ম, খ নম্বৰ দিছে হিন্দু ধৰ্ম, গ নম্বৰ দিছে বৌদ্ধ ধৰ্ম আৰু ঘ নম্বৰ দিছে ইছলাম ধৰ্ম। গতিকে গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তুটো হ'ব বৌদ্ধ ধৰ্ম। ইয়াৰ গ নম্বৰ অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটোলৈ চাওঁ। পৰৱৰ্তী প্ৰশ্ন ৫ নম্বৰটোত হৈছে ৫ নম্বৰত কোৱা হৈছে চল ৰাজ্যৰ ৰাজধানী কি আছিল? ইয়াত দিয়া হৈছে চাৰিটা অপশ্যনৰ ভিতৰত ক নম্বৰ মগধ, খ নম্বৰ গান্ধাৰ, গ নম্বৰ কলিংগ আৰু ঘ নম্বৰ উৰাইয়ুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত ঘ নম্বৰ অপশ্যনটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। চল ৰাজ্যৰ ৰাজধানী হ'ব উৰাইয়ুৰ। এতিয়া আমি ৬ নম্বৰ প্ৰশ্নটোলৈ চাম। ৬ নম্বৰ প্ৰশ্নটো সোধা হৈছে কি মধ্যযুগৰ শেষৰজন ৰজা কোন আছিল? মধ্যযুগৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব ঘ নম্বৰ অপশ্যনটো বৃহদ্ৰথ। মধ্যযুগৰ শেষৰজন ৰজা আছিল বৃহদ্ৰথ। এতিয়া আহো পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে ৭ নম্বৰটোত মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুংগ। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত ক নম্বৰ অপশ্যনত দিয়া হৈছে পুষ্যমিত্ৰ শুংগ, তেনেহলে ৭ নম্বৰৰ ক অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ। মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুংগই। ৮ নম্বৰ প্ৰশ্নটো সোধা হৈছে সাতবাহন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিল হিমুক। গ নম্বৰ অপশ্যনত দিছে হিমুক, গতিকে ৮ নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব হিমুক। গ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ চাওঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল ৯ নম্বৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব কনিষ্ক। কনিষ্ক কোনটো অপশ্যনত দিয়া হৈছে? কনিষ্ক দিয়া হৈছে ক নম্বৰ অপশ্যনটোত। গতিকে ৯ নম্বৰৰ উত্তৰটো হ'ব কনিষ্ক। ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি চাম ১০ নম্বৰ প্ৰশ্নটো। ১০ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে শকসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ক নম্বৰ দিছে কৌটিল্য, খ নম্বৰ বিম্বিসাৰ, গ নম্বৰ বৃহদ্ৰথ আৰু ঘ নম্বৰ দিছে ৰুদ্ৰদমন। শকসকলৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰুদ্ৰদমন। গতিকে ইয়াৰ ঘ নম্বৰ অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি চাম ১১ নম্বৰ প্ৰশ্নটো। ১১ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে সোণৰ ব্যৱহাৰ
কণ্ট বংশৰ দিনত ভাৰতত প্ৰচুৰ পৰিমাণে হৈছিল। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন ইয়াৰ সঠিক উত্তৰ কোনটো হয়। এতিয়া আহিম আমি 12 নম্বৰ প্ৰশ্নটোলৈ। 12 নম্বৰ প্ৰশ্ন কৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? আমি জানো যে ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায়। গতিকে ইয়াৰ 4টা অপশ্যনৰ ভিতৰত ঘ নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব, সমুদ্ৰগুপ্ত। এতিয়া আহিম আমি 13 নম্বৰ প্ৰশ্নলৈ। 13 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে সাঁচী স্তূপ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন আছে। ক নম্বৰত দি হৈছে কৌটিল্য, খ নম্বৰত দিছে অশোক, আৰু গ নম্বৰত দিছে বিক্ৰমাদিত্য, আৰু ঘ নম্বৰত দিছে বিম্বিসাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অশোক। গতিকে 13 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ, শুদ্ধ উত্তৰ। সাঁচী স্তূপ প্ৰতিষ্ঠা কৰিছিল ৰজা অশোকে। এতিয়া আহিম আমি শেষৰ প্ৰশ্নটোলৈ। বন্ধু বান্ধৱীসকল, ইয়াত অলপ ভুল হৈছে প্ৰশ্নটোত। জাতক ক হৈ আছে, ইয়াৰ প্ৰশ্নটো হ'ব লাগিছিল জাতক কি? 14 নম্বৰ প্ৰশ্নটো সোধা হৈছে জাতক কি? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ক নম্বৰত কৈছে বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী, খ নম্বৰত কৈছে এখন উপন্যাস, গ নম্বৰত কৈছে পৌৰাণিক কাহিনী, আৰু ঘ নম্বৰত দিছে এখন বিখ্যাত গ্ৰন্থ। আমি সকলোৱে জানো যে জাতকত কি আছে? বুদ্ধদেৱৰ জন্মৰ কথাবিলাকে আছে, পূৰ্বজন্মৰ কথা ইয়াত কোৱা হৈছে। গতিকে জাতক কি? জাতক কি বুলি ক'লে ইয়াৰ উত্তৰ হ'ব বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী। গতিকে 14 নম্বৰ প্ৰশ্নৰ 1 নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ, যে জাতক হ'ল বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী। ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, শেষত তোমালোকক এটা কথা কৈ থওঁ, যদি মোৰ এই ভিডিঅ'টো চাই তোমালোকক ভাল লাগিছে তেনেহ'লে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।